নমস্কাৰ ঈশান নিউজৰ সমদৰ্শকক স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়াত মই হাৰিত্ৰা হাজৰিকা পৃথিৱীখন ৰহস্যৰে ভৰা পৃথিৱীত এনে কিছুমান ৰহস্য আছে যিবোৰ এতিয়াও ভেদ কৰিব পৰা নাই কিন্তু বিজ্ঞানীসকলে তেনে এক ৰহস্য হৈছে শিৱৰ বাসস্থান কৈলাশ পৰ্বত এতিয়ালৈকে কৈলাশ পৰ্বত আৰোহণ কৰিবলৈ সক্ষম হোৱা নাই কোনো এগৰাকী লোক হিমালয়ত অৱস্থিত সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ৮৮৫০ কিলোমিটাৰ কৈলাশ পৰ্বতৰ উচ্চতা হৈছে ৬৬৩৮ মিটাৰ আৰু বৰ্তমানলৈকে ৭ সহস্ৰাধিক পৰ্বতাৰোহীয়ে এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছে কিন্তু মাউণ্ট এভাৰেষ্টতকৈও প্ৰায় ২০০০ মিটাৰ সৰু কৈলাশ পৰ্বতত আজিলৈ কোনেও আৰোহণ কৰিব পৰা নাই কিন্তু কেতিয়াবা ভাবি চাইছেনে কিহৰ বাবে কৈলাশ পৰ্বত মহাদেৱ শিৱৰ হৈছে আবাসস্থল কৈলাশক লৈ আছে বহুতো ৰহস্য আছে বহু কাহিনী প্ৰচলিত বিশ্বাস যে যিহেতু কৈলাশ দেৱ-দেৱী বাস সেয়েহে সেই ঠাইলৈ কোনো ব্যক্তিয়ে যাব নোৱাৰে কৈলাশত উঠাৰ অৰ্থ হৈছে দেৱতাৰ ৰূপত পৰা আনকি কৈলাশত আৰোহণ কৰাৰ চেষ্টা চলালে মৃত্যু পৰ্যন্তও হ'ব পাৰে যিসকলে কৈলাশ পৰ্বতত আৰোহণ কৰাৰ চেষ্টা চলাইছে হয়তো তেওঁলোক বিপথে গৈছে নাইবা প্ৰতিকূল বতৰৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে হিন্দুসকলৰ লগতে বৌদ্ধ আৰু জৈনসকলৰ বাবে অতি পবিত্ৰ হৈছে এই কৈলাশ পৰ্বত অজেয় কৈলাশ পৰ্বত অদ্ভুত পৰ্বত বুলিও কোৱা হয় একাংশৰ মতে কোনো এজন পৰ্বতাৰোহী যিমানেই কৈলাশ পৰ্বতৰ কাষ চাপে সিমানেই অস্বাভাৱিক হৈ পৰে পৰ্বতাৰোহীৰ শাৰীৰিক গতিবিধি যেতিয়া আপুনি কৈলাশ পৰ্বতৰ ওচৰলৈ যায় তেতিয়া আপোনাৰ এনেকুৱা লাগিব আপোনাৰ চুলি আৰু নখ বহুত তীব্ৰ গতিত বাঢ়িবলৈ ধৰিছে আপোনাৰ চেহেৰা সলনি হ'বলৈ ধৰিছে তাত বৃদ্ধ বয়সত চাপ পৰিছে তাৰ বতৰো হঠাতে সালসলনি হৈ পৰে ঠাণ্ডা হঠাতে বাঢ়ি যায় পৰ্বতাৰোহী কৰ্ণেল আৰ.চি. উইলছনে উল্লেখ কৰিছিলে যে যেতিয়াই মই এটা পোন ৰাস্তাৰে কৈলাশ পৰ্বত আৰোহণ কৰিম যেন মনলৈ ভাৱ আহিছিল তেতিয়াই বৰফে মোৰ ৰাস্তা বন্ধ কৰি দিছিলে আৰু আৰোহণ কৰা অসম্ভৱ হৈ পৰিছিল সেইগৰাকী পৰ্বতাৰোহীৰ বাবে ৰাছিয়াৰ পৰ্বতাৰোহী সৰগে চিষ্টিয়াকোভেও কৈলাশ পৰ্বতমালা আৰোহণৰ চেষ্টা কৰিছিলে যদিও কিন্তু সেয়া সম্ভৱ হৈ নুঠিল তেওঁ কৈছে যেতিয়া মই কৈলাশ পৰ্বতৰ ওচৰ পাইছিলো তেতিয়াই মোৰ বুকু ধপ ধপাবলৈ ধৰিছিলে মই একেবাৰে কৈলাশ পৰ্বতৰ ওচৰ পাইছিলো যি স্থানত এতিয়ালৈ কোনোই যাব পৰা নাই কিন্তু হঠাতেই মই নিজকে খুব দুৰ্বল অনুভৱ কৰোঁ মনলৈ এনে ভাৱ আহিছিলে যেন মই আৰু তাত থাকিব নোৱাৰো মই তললৈ নামি আহিছিলো তেতিয়াহে মনটো মোৰ অলপ পাতল পাতল যেন অনুভৱ হৈছিলে অষ্ট্ৰেলিয়ান পৰ্বতাৰোহী হৰ্ষত টিছেৰে পৰ্বতাৰোহণ কৰাৰ সন্দৰ্ভত এজন তিব্বত পুৰোহিতকো প্ৰশ্ন কৰিছিল তেওঁ কৈছিলে যে যিসকল লোক সম্পূৰ্ণৰূপে পাপমুক্ত হয় তেনে লোকেহে কৈলাশত আৰোহণ কৰিব পাৰে 11 শতিকাত বৌদ্ধ ভিক্ষু মিলাৰেপায়ে কৈলাশ পৰ্বতত আৰোহণ কৰাৰ চেষ্টা চলাইছিলে তেওঁ তাৰ পৰা উভতি আহি সকলোকে সতৰ্ক কৰি দিছিলে যে ঈশ্বৰৰ ঘৰলৈ অৰ্থাৎ এই কৈলাশ পৰ্বতলৈ নোযোৱাই ভাল কিয়নো 19 শতিকাৰ পৰা 20 শতিকালৈকে বহু সংখ্যক লোকে কৈলাশ পৰ্বতত উঠিবলৈ চেষ্টা কৰিও কিন্তু আজিলৈ বিফলে হৈ আছে তেওঁলোকৰ মতে এই পৰ্বতৰ ওচৰত আছে এক অসাধাৰণ অলৌকিক শক্তি এই শক্তিয়ে মানুহক ওপৰলৈ যোৱাত বাধা দিয়ে কৈলাশ উঠিবলৈ গৈ ঘূৰি অহা নাই বহু বিদেশী পৰ্বতাৰোহী বিফল হৈ ঘূৰি অহা এজন ইউৰোপীয় লোকে উল্লেখ কৰিছে যে কৈলাশ পৰ্বতৰ ওচৰলৈ দিশ চাবৰ বাবে কম্পাছ নিব নোৱাৰি কিয়নো কৈলাশ পৰ্বতৰ ওচৰত কম্পাছ কাম নকৰা হৈ যায় নহলে দিশৰ খেলিমেলি হৈ যায় আন এজন ইউৰোপীয় পৰ্বতাৰোহী আকৌ লিখিছে তেওঁ যিমানেই কৈলাশ পৰ্বতৰ ওচৰ চাপিছে সিমানেই পৰ্বতটো দূৰলৈ গুচি যোৱা যেন তেওঁৰ লাগিছে এই পৰ্বতত উঠিবলৈ গ'লে হয় দিশহাৰা হৈ উভতি আহিব লাগে নহলে হঠাতে হোৱা বেয়া বতৰৰ বাবে আপুনি ঘূৰি আহিব লাগিব এই পৰ্বতত আৰোহণ কৰিবলৈ চেষ্টা কৰা একাংশই কয় যে কৈলাশ পৰ্বতৰ ওচৰত অতি সোনকালে দীঘল হৈ চুলি নখ আদি দাড়ি এমাহত যিমান ডাঙৰ হয় সিমান ডাঙৰ 12 ঘণ্টাতে হৈ যায় এজন সাইবেৰিয়াৰ লোকে লিখিছে এবাৰ কেইবাজনো লোকৰ দল এটাই এই পৰ্বতলৈ উঠিবলৈ চেষ্টা কৰি থাকোঁতে কেইদিনমানতেই বহুত বয়স বাঢ়ি যোৱাৰ নিচিনা হৈছিল ঘৰলৈ গৈ এবছৰৰ ভিতৰতে বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হৈছিল আটাইকেইগৰাকীৰ
একাংশ পৰ্বতাৰোহীয়ে বিশ্বাস কৰে যে সঁচাকৈয়ে এই কৈলাশ পৰ্বত আৰোহণ কৰাটো অসম্ভৱ। 2001 চনত চীনে অন্তিমবাৰৰ বাবে স্পেনিছ পৰ্বতাৰোহীক কৈলাশ পৰ্বতত আৰোহণ কৰাৰ অনুমতি প্ৰদান কৰিছিলে, কিন্তু কেইদিনমানৰ পাছতেই তেওঁলোকো ঘূৰি আহিবলগীয়া হৈছিলে। অৱশেষত 2005 চনৰ পৰা এই পৰ্বতত উঠাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে চীনে। 1999 চনত ৰাছিয়াৰ চকুৰ ডাক্তৰ আনেষ্ট মুল্লাছেৰে একাংশ গৱেষকৰ সৈতে কৈলাশৰ ওপৰত গৱেষণা কৰাৰ বাবে পৰিকল্পনা কৰিছিলে। কেইবামাহো কৈলাশ পৰ্বতৰ নামনিত আশ্ৰয় লৈ তেওঁলোকৰ দলটোৱে গৱেষণা কৰিছিলে। তেওঁলোকৰ মতে কৈলাশ পৰ্বত হৈছে প্ৰাকৃতিক পৰ্বত, আৰু দৰাচলতে আমিহে তেনেদৰে ভাবোঁ কৈলাশ পৰ্বত কিন্তু প্ৰাকৃতিক পৰ্বত নহয়। কোনো দৈবিক মানুহে সজা এয়া পিৰামিডহে হৈছে কৈলাশ পৰ্বত, যাৰ বাবে কৈলাশ পৰ্বত হৈছে প্ৰাকৃতিক শক্তিৰ ভাণ্ডাৰ। হিমালয়ত অৱস্থিত এই পৰ্বত পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত নহ'লেও ইয়াৰ গুৰুত্ব উচ্চতাতকৈও বেছি আকাৰতহে, যি এটা দেখিবলৈ জীৱন্ত শিৱলিংগৰ দৰে। কৈলাশ পৰ্বতক পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয়। বিশ্বাস অনুসৰি এই কৈলাশৰ ওপৰতে আছে স্বৰ্গ, তলত আছে নৰক, আৰু কৈলাশ পৰ্বতক কস্মিক এক্সিছ বা ৱৰ্ল্ড পিলাৰ বুলিও কোৱা হয়। এই কৈলাশত স্বৰ্গ আহি পৃথিৱীৰ সৈতে মিলিছে। এই কৈলাশ পৰ্বতৰ বুকুতেই মিলিত হৈছে 10 দিশ। প্ৰচলিত বিশ্বাস অনুসৰি জৈন ধৰ্মৰ গুৰু ঋষিদেৱে কৈলাশ পৰ্বততে জ্ঞান লাভ কৰিছিলে। কৈলাশ পৰ্বতক কিছু দূৰৰ পৰা চালে শিৱলিংগৰ দৰে দেখা যায়। কৈলাশত বৰফ গলাৰ ফলত ডম্বৰু বা ওমৰ দৰে শব্দ শুনিবলৈ পোৱা যায়। 7 ৰঙৰ পোহৰেৰে উদ্ভাসিত হয় এই কৈলাশ পৰ্বতৰ আকাশ। এই কৈলাশ পৰ্বতৰ পাদদেশত আছে মানস সৰোবৰ আৰু ৰাক্ষসতল হ্ৰদ। শাস্ত্ৰ অনুসৰি এই মানস সৰোবৰ নিৰ্মাণ কৰাইছিলে ভগৱান ব্ৰহ্মাই। 14,000 ফুট উচ্চতাত অৱস্থিত মানস সৰোবৰ হৈছে পৃথিৱীৰ সৰ্বোচ্চ মিঠা পানীৰ হ্ৰদ। আশ্চৰ্যজনকভাৱে বতাহ যিমানেই জোৰেৰে নাহক কিয় মানস সৰোবৰৰ পানী সদায় শান্তই হৈ থাকে, কিন্তু ৰাক্ষসতলৰ পানী সকলো সময়তে অশান্তই হৈ থাকে। প্ৰচলিত বিশ্বাস আছে যে শিৱক প্ৰসন্ন কৰাৰ বাবে ৰাক্ষসৰাজ ৰাৱণে যি তপস্যা কৰিছিলে তাৰ পৰাই ৰাক্ষসতলৰ সৃষ্টি, যাৰ বাবে এই হ্ৰদৰ পানী অশান্ত হৈ থাকে। মানস সৰোবৰ আৰু ৰাক্ষসতলৰ মাজত আছে অজেয় কৈলাশ পৰ্বত। একাংশৰ মতে এই কৈলাশ পৰ্বত এতিয়াও অজেয় হোৱাৰ অন্যতম কাৰণ আছে ভয়। কৈলাশ পৰ্বত মহাদেৱৰ বাসস্থান বুলি কোৱা হয় বাবেই এই কৈলাশ পৰ্বত আৰোহণ কৰাটো অসম্ভৱ বুলিও ধাৰণা কৰা হয়। কৈলাশ পৰ্বত আৰোহণ কৰাটো বাধা আৰোপ ইতিমধ্যে কৰিছে চীন চৰকাৰে, কিয়নো এই কৈলাশ পৰ্বত আৰোহণ কৰাৰ যি ঘটনা, সেই ঘটনাই একাংশ লোকৰ ধৰ্মীয় ভাৱনাত আঘাত দিব পাৰে। ইয়াৰ উপৰি ৰাজনৈতিক আৰু ভৌগোলিক অৱস্থানো অন্যতম কাৰক। যা হওক, যুগ যুগ ধৰি এই কৈলাশ পৰ্বতক লৈ নানা কাহিনী প্ৰচলিত হৈ আহিছে। বিচিত্ৰ পৃথিৱীখনক অনেক ৰহস্য আছে, এই কৈলাশ পৰ্বত মাত্ৰ এটি উদাহৰণহে।